হেল্ল' এভৰিৱান, আজিৰ ভিডিঅ'টোত আমি মষ্ট ইম্পৰ্টেণ্ট জেনেৰেল নলেজৰ কেইটামান কুৱেশ্যন এণ্ড এনচাৰ আলোচনা কৰিম, যিকেইটা কম্পিটিটিভ এক্সামত প্ৰায় আহি থাকে। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে শেষত এটা লাইক কৰি দিব আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো বেছি ভাল লাগিলে প্লিজ শ্বেয়াৰ কৰি দিব। তেন্তে আহক আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, ভাৰতৰ প্ৰথম নোবেল বঁটা বিজয়ী ব্যক্তিগৰাকী কোন? অপশ্যন দিয়া আছে এ জৱাহৰলাল নেহৰু, বি ৰবীন্দ্ৰনাথ ঠাকুৰ, চি লোকপ্ৰিয় গোপীনাথ বৰদলৈ, ডি সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰবীন্দ্ৰনাথ ঠাকুৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, বিশ্বৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী কোন আছিল? অপশ্যন দিয়া আছে এ ইন্দিৰা গান্ধী, বি মনমোহন সিং, চি বন্দন নায়ক, ডি চন্দ্ৰপ্ৰভা শইকীয়ানী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বন্দন নায়ক। প্ৰশ্ন, ভাৰতৰ ইলেক্ট্ৰনিক চিটি বুলি কোনখন নগৰীক কোৱা হয়? অপশ্যন দিয়া আছে এ মুম্বাই, বি গুৱাহাটী, চি বাংগালোৰ, ডি তেজপুৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বাংগালোৰ। প্ৰশ্ন, কোনখন দেশক সাগৰৰ বন্ধু বুলি কোৱা হয়? অপশ্যন দিয়া আছে এ শ্ৰীলংকা, বি কানাডা, চি নিউয়ৰ্ক, ডি গ্ৰেট ব্ৰিটেইন। শুদ্ধ উত্তৰ অপশ্যন ডি গ্ৰেট ব্ৰিটেইন। প্ৰশ্ন, ভাৰতত নেপোলিয়ন বুলি কাক জনা যায় বা ভাৰতত নেপোলিয়ন বুলি কাক কোৱা হয়? অপশ্যন দিয়া আছে এ লাচিত বৰফুকন, বি মণিৰাম দেৱান, চি পিয়লি বৰুৱা, ডি সমুদ্ৰগুপ্ত। শুদ্ধ উত্তৰ অপশ্যন ডি সমুদ্ৰগুপ্ত। প্ৰশ্ন, ৰাষ্ট্ৰপতিয়ে নিয়োজিত নকৰা পদবীটো কি? অপশ্যন দিয়া আছে প্ৰধানমন্ত্ৰী, এ প্ৰধানমন্ত্ৰী, বি উপৰাষ্ট্ৰপতি, চি মুখ্যমন্ত্ৰী, ডি আটাইবোৰ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি উপৰাষ্ট্ৰপতি। প্ৰশ্ন, কোনবিধ গেছ গ্ৰীণহাউচ ক্ৰিয়াৰ সৈতে জড়িত? অপশ্যন দিয়া আছে এ অক্সিজেন, বি কাৰ্বন ডাই অক্সাইড, চি মিথেন, ডি ক্লৰিন। শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বন ডাই অক্সাইড। প্ৰশ্ন, কিমান চনত চীনে ভাৰত আক্ৰমণ কৰিছিল? অপশ্যন এ দিয়া আছে 1947 চনত, বি 1952 চনত, চি 1971 চনত, ডি 1939 চনত। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 1971 চনত। প্ৰশ্ন, বৌদ্ধসকলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ কি আছিল? অপশ্যন দিয়া আছে এ গুৱাহাটী বিশ্ববিদ্যালয়, বি তেজপুৰ বিশ্ববিদ্যালয়, চি নালন্দা বিশ্ববিদ্যালয়, ডি কটন বিশ্ববিদ্যালয়। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি নালন্দা বিশ্ববিদ্যালয়। প্ৰশ্ন, কাৰ নেতৃত্বত ইণ্ডিয়ান নেশ্যনেল আৰ্মি গঠিত হৈছিল? অপশ্যন দিয়া আছে এ ভগত সিং, বি ইন্দিৰা গান্ধী, চি নৰেন্দ্ৰ মোদী, ডি সুভাষ চন্দ্ৰ বসু। শুদ্ধ উত্তৰ অপশ্যন ডি সুভাষ চন্দ্ৰ বসু। প্ৰশ্ন, খাদ্যত কি বস্তুৰ অভাৱত মানুহৰ হাড় আৰু দাঁতৰ গঠন সঠিকভাৱে নহয়? অপশ্যন দিয়া আছে এ ভিটামিন চি, বি কেলছিয়াম, চি পটাছিয়াম, ডি কাৰ্বহাইড্ৰেট। শুদ্ধ উত্তৰ অপশ্যন বি কেলছিয়াম। প্ৰশ্ন, ভাৰতৰ কোনখন চহৰক চিটি অৱ গল্ডেন টেম্পল বুলি কোৱা হয়? অপশ্যন দিয়া আছে এ নতুন দিল্লী, বি চেন্নাই, চি অমৃতসৰ, ডি গুৱাহাটী। শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অমৃতসৰ। প্ৰশ্ন, গোলকুণ্ডা ফৰ্ট কোন চহৰত অৱস্থিত? অপশ্যন দিয়া আছে এ কলকাতা, বি হায়দৰাবাদ, চি বাংগালোৰ, ডি পুনে। শুদ্ধ উত্তৰ অপশ্যন বি হায়দৰাবাদত অৱস্থিত। প্ৰশ্ন, ভাৰতৰ জাতীয় প্ৰতীকৰ চিহ্নটো কি? অপশ্যন এ দিয়া আছে নাহৰফুটুকী বাঘ, বি এশিঙীয়া গড়, চি অশোক চক্ৰ, ডি অশোক স্তম্ভ। শুদ্ধ উত্তৰ অপশ্যন ডি অশোক স্তম্ভ। প্ৰশ্ন, অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন ভাৰতীয় কোন আছিল? অপশ্যন এ ভগেশ্বৰ বৰুৱা, ডি যাদৱ পায়েং, চি ভানু আথায়া, ডি কৃষ্ণকান্ত সন্দিকৈ। শুদ্ধ উত্তৰ অপশ্যন চি ভানু আথায়া। প্ৰশ্ন, ঝাৰখণ্ড ৰাজ্য কেতিয়া গঠন হৈছিল? অপশ্যন এ দিয়া আছে 2000 চনত, অপশ্যন বি 2003 চনত, অপশ্যন চি 2007 চনত, অপশ্যন ডি 2009 চনত। শুদ্ধ উত্তৰ অপশ্যন এ 2000 চনত। প্ৰশ্ন, ছত্তীশগড় ৰাজ্যৰ প্ৰধান ভাষা কি? অপশ্যন এ তামিল, অপশ্যন বি হিন্দী, অপশ্যন চি বড়ো, অপশ্যন ডি তেলেগু।
শুদ্ধ উত্তৰ অপশ্যন বি হিন্দী। আজিৰ ভিডিঅ'টোৰ প্ৰশ্ন এইকেইটা আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ এনেধৰণৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।